হেল্ল' এভৰিৱান, কি খবৰ? কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু যিহেতু আজি দিনটো ধানৰ কামে চলি থাকিব আৰু ক'ত কি পাৰোঁ সকলোবোৰ পিছত দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া ধান অলপ লৈ লৈছোঁ মই পাচিতে, আৰু এতিয়া গৈ আছোঁ পথাৰলৈ মিহিকৈ। যিহেতু ৰ'দ নপৰে, মই আগৰ এটা ভিডিঅ'ত কৈছোঁ আমাৰ চোতালখনত একেবাৰে ৰ'দ নপৰে, সেইবাবে পথাৰলৈ আহিবলগীয়া হয়। এইখন হৈছে আমাৰ বাৰীখন একদম পাৰ হৈ মেলিহে পথাৰ পামগৈ দেই ৰাইজ। আহি আছোঁ আৰু পথাৰ পামহি আৰু লগতে মায়েও আনি আছে ধান। মা আৰু মই দুইজনীয়ে মিলি আনি আছোঁ, কিন্তু পাচিত কমকৈহে আনিছোঁ, একদম সৰহকৈ অনা নাই, যিহেতু নিবলৈ দিগদাৰ হ'ব আনি ল'লে। সেইকাৰণে মানে এতিয়া কমকৈ আনি লৈছোঁ। আৰু লগতে আমাৰ মেঞ্চিও আহি আছে। মেঞ্চিক দেখিছে নহয়, তাই আগে আগে মই পিছে পিছে, তাই মানে লগ নেৰেই আৰু লগতে থাকে, যেনি যাওঁ তেনিয়ে যায়। এতিয়া ধানখিনি আনি ল'লোঁ, ত্ৰিপালখন মেলি থোৱাই আছিলে আগতে, এতিয়া মেলি দিওঁ আৰু ধানখিনি। এতিয়া বস্তাত লৈ লৈছোঁ ৰাইজ। ধান আজি শুকুৱাহে এৰিম, ৰ'দ দিছে যে। ধান লৈ লওঁ, ধান ভগৱান, পথাৰ বহুত দূৰ। এতিয়া আহি আছোঁ আৰু আধা পাচিত নিলোঁ, মায়েও নি আছে। মেৰি মামী ভি লেকে গয়া है, अभी मैं लेके आई हूँ। Nanti hobi lagi? Hah? Hobi? Oh, beti. Oh no. Kam. Hei, kam কৈছো Nancy. Nancy kam. Nuko kam কৰিবলৈ দে। Nancy. No. Nancy, no. Nancy, atas deh. Atas. Uঠ আকৌ। Nancy, uঠ. Bisa. যিহেতু ধানখিনি মেলি দিয়া হৈ গ'ল, এতিয়া শুকাই থাকিব আৰু পথাৰত ধুনীয়াকৈ ৰ'দ পৰি থাকে, কিন্তু কমকৈ শুকোৱা হৈছে। যদি বেছিকৈ আনো নিবলৈ আমাৰ কষ্ট হ'ব, সেইটো কাৰণে মানে মায়ে মই দুইজনীহে আনি আছোঁ, সেইকাৰণে তাকৰকৈ আনিছোঁ আৰু এবস্তাকৈ আনি শুকুৱাইছোঁ। আৰু তাৰপৰা কাইলৈ আকৌ শুকুৱাব লাগিব এবস্তা। এনেকৈ কমকৈ আনিলে মানে আমাৰ নিবলৈ ভাল হৈ যায়, অসুবিধা নহয়। আৰু লগতে এখন আমাৰ নতুনকৈ বাৰী পতা হৈছে, তামোল পুলিবোৰ ৰোৱা হৈছে নতুনকৈ, আধা আধি মৰিছে, আধা আধি বাচিছে। আৰু যিহেতু এখন নতুনকৈ বাৰীখন পতা হৈছে আৰু গৰুকেইটাও ইয়াতে এৰাল দি থৈছে। ধান কাটি হোৱাই নাই নহয় বহুতৰ, সেইকাৰণে এতিয়া মেলিবলৈ অসুবিধা, সেইটো কাৰণে বাৰীতে এনেকৈ আৰু এইটোকৈ এৰাল দি থোৱা হৈছে। ইয়াত মাজে মাজে চাহপুলিও আছে, চাহপুলিও ৰোৱা হৈছিলে, কিন্তু মানে কি বহুত মৰিলে, বহুত তেনেকৈ বাচিও আছে আৰু তেনেকৈ বহুত মৰিলেও। সেইটো কাৰণে মানে এই যিখিনি ঠাইত মৰি গ'ল সেইখিনিত মানে আকৌ এতিয়া তামোল পুলি নতুনকৈ ৰুই দিছে। তাকো তামোল পুলি কিছুমান বাচিছে, কিছুমান মৰিছে, তেনেকৈ আৰু এইখিনি চাহ বাগান নহয়গৈ আৰু লাষ্টত তামোলৰ বাৰীহে হ'বগৈ চাগে। আৰু এইখন বাৰীতো আছে চাহপাতৰ পুলি, যিখন ঘৰৰ লগত লাগি আছে, তাতো আছে তামোল গছ আৰু বাঁহ গছ এনেকৈ। अभी आ गई हूँ घर पे, और ये है स्टार फ्रूट। इसका मैं क्या करूँगी आप लोगों को बताऊँगी। पहले इसको मैं साफ़ कर लेती हूँ अच्छे से, फिर आप लोगों को बताऊँगी इसका मैं क्या करूँगी। এতিয়া মই আহিলোঁ পথাৰৰ পৰা, যিহেতু ধানখিনি শুকুৱাই থৈ আহিছোঁ, ৰ'দত দি থৈ আহিছোঁ, মাজে মাজে চাবগৈ লাগিব। পিছে মই এই ৰ'দৈ টেঙাখিনি ভালকৈ ধুই লওঁ আগত। আচাৰ খাবলৈ বহুত ভাল এই ৰ'দৈ টেঙাখিনি, আচাৰ বনাম বুলিয়ে ভাবিছোঁ। যিহেতু আমাৰ ঘৰৰ নহয়, মামাহঁতৰ ঘৰৰহে হয়, আমাৰ ঘৰত পিছে গছ নাই, আৰু বহুত মানে বালি লাগি আছে পকাখিনিত, আৰু পকাও মানে বহুত আছে, কেঁচাও আছে, পকা আৰু কেঁচা দুইটা মিক্স আছে। কিন্তু পকাখিনি খাই বহুত ভাল লাগে, টেঙা অকণো নাই, একেবাৰে মিঠা খাবলৈ। আৰু যিহেতু ৰ'দৈ টেঙাটো এনেও মিঠা খাবলৈ, আৰু কেঁচাখিনি মই আচাৰ বনাম, পকা আৰু কেঁচা দুইটা মিক্স কৰিয়ে আচাৰ কৰি পেলাম। আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয় আচাৰখিনি। এইখিনি মোৰ ধুই হৈ গ'ল, এতিয়া মই ধুনীয়াকৈ এইখিনি কাটি লওঁ ষ্টাৰ ফ্ৰুটখিনি। আৰু যিহেতু হালধিহে অকল সানিম মানে, সেইটো কাৰণে মানে ডলাখনত মই এখন প্লাষ্টিক পাৰি লৈছোঁ, নহ'লে ডলাখন একেবাৰে হালধি হৈ থাকিব। সেইটো কাৰণে এতিয়া মই কাটি লৈছোঁ ষ্টাৰ ফ্ৰুটখিনি। ইমান ধুনীয়া লাগিছে, খোৱাতকৈ পিছে মই চাইহে ভাল পাওঁ, খুব ভাল লাগে, ধুনীয়াকৈ মানে ষ্টাৰ নিচিনা হৈ থাকে যে, সেইটো কাৰণে ভাল লাগে আৰু কিবা এটা চাই পিনি। আৰু এইখিনি মোৰ এতিয়া কাটা হ'বই, আৰু বেছিকেইটা নাই আৰু অলপ আছে, সেইকাৰণে মই কাটি লওঁ পটাপট। তাৰপিছত ইয়াত মই এতিয়া দি দিম হালধি এচামুচে দিছোঁ, বেছি দিয়া নাই, পকা কেঁচা দুইটা যিহেতু মিক্সে হৈ আছে, আৰু একেবাৰে হালধিয়ে হৈ আছে, দেখিবলৈ হালধীয়া নিচিনাই লাগিছে। তাই এচামুচ দি দিছোঁ আৰু হালধি। এতিয়া ধুনীয়াকৈ মই এইখিনি ৰ'দত দি দিমগৈ, আৰু অলপ
মানে একেবাৰে পানী পানী হৈ আছে, শুকাবলৈ অলপ টাইম লাগিব যিহেতু পকাখিনি আছে যে সেইকাৰণে অকণমান টাইম লাগিব শুকাবলৈ। আৰু এনেকৈ মই এতিয়া মেলি দিছোঁ, ৰ'দলৈ লৈ যাম আৰু ভালকৈ, আৰু অলপ হালধি সানি দিছোঁ। এতিয়া আহিলোঁ পথাৰলৈ, মই পথাৰতে দিব লাগিব যিহেতু ধানো শুকাই আছে আৰু লগতে এই টেঙাখিনিও ভালকৈ শুকাই থাকিব আৰু ৰ'দটো ধুনীয়াকৈ পৰে, ধান চোৱা হ'ব আৰু এই টেঙাখিনিও ধুনীয়াকৈ মানে শুকাই থাকিব। এতিয়া মই মেলি দিছোঁ ধুনীয়াকৈ পথাৰতে, দিনটোলৈ মানে আৰু ধুনীয়াকৈ ৰ'দ পৰিব আৰু শুকাই থাকিব। अभी धूप पे रख दिया हूँ स्टार फ्रूट को और इसका मैं अचार बनाऊंगी। यहाँ पे कुछ है, क्या है, यहाँ पे फिश है। सो इस फिश का नाम क्या है आप लोग बताइएगा। हाँ, और असमिस में बोलते हैं मागुर माछ। सो इसको अभी साफ़ सफाई करना पड़ेगा, काटिंग पेस्टिंग करना पड़ेगा। सो बाहर आ गई है और डांस कर रही है। पहले देखिए कितनी डांस कर रही है, डांस करते करते मतलब बेहोश हो गई है। सो अभी साफ़ सफाई हो गया है, मामा ने कर दिया है अच्छे से, मतलब काटिंग पेस्टिंग और साफ़ सफाई थोड़ा बहुत आप लोगों को भी दिखा दिया हूँ। নেমুকেইটা মই ৰ'দৰ পৰা ভিতৰলৈ লৈ আহিলোঁ, ধুই কৰি ভালকৈ ৰ'দত দি থৈছিলোঁ মই, আৰু বাকলিটো গুচাই দিয়া নাই, অলপ চুচি দিছিলোঁ তিতা ভাৱটো যাবলৈ। যিহেতু পকা কাজি নেমু হয় সেইকাৰণে বাকলি নুগুচালেও হ'ব, তিতা নালাগে। আৰু যিহেতু নেমু তিনিটাই আছিলে আৰু এনেকৈ থৈ দিলে বেয়াহে হৈ যাব, সেইকাৰণে মই ভাবিলোঁ আচাৰকে বনাই দিওঁ, এনেই বেয়া হয় নষ্ট হোৱাতকৈ। তিনিটা হ'লেও মানে আৰু অকণমানটো আচাৰ ওলাব নহয় জানো, এনেই পেলাই থ'লে বেয়াহে হৈ যাব। আৰু গুটি বহুত আছে যিহেতু একেবাৰে পকি গৈছে টেঙাটো, সেই গুটিখিনি মই এতিয়া উলিয়াই ল'ব লাগিব। গুটিখিনি উলিয়াই এটা মানে জোখতে টেঙাখিনি কাটি ল'ম আৰু। টেঙাখিনি মোৰ গুটি উলিওৱা হৈ গ'ল। এতিয়া মই জোখমতে টেঙাকেইটা কাটি লৈছোঁ। আৰু আজি যিহেতু আচাৰ বনোৱা নহ'ব, কাইলৈহে আচাৰখিনি বনাম। অকণমান আপোনালোকক আৰু ভিডিঅ'ৰ মাজতে দেখুৱাই দিলোঁ। আৰু ৰাতিটোৰ কাৰণে মই নিমখ আৰু জলকীয়া সানি পিনি থৈ দিম, ৰাতিপুৱাহে আচাৰখিনি বনাম। নিমখ পিছে মই এচামুচে ব্যৱহাৰ কৰিম, যিহেতু টেঙা একেবাৰে কম হয়, 3টা টেঙাহে। এইখিনি টেঙা কাটি হৈয়ে গ'ল মোৰ। এতিয়া ধুনীয়াকৈ মই জলকীয়া নিমখখিনি সানি আৰু ঢাক মাৰি থৈ দিম ৰাতিটোৰ কাৰণে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যিহেতু ভিডিঅ'টো বহুত দীঘল হ'ল, ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ভাল লাগিল, তেন্তে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু নতুন কোনোবাই যদি চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ তেন্তে।